হয়, এটি বিধ্বস্ত পথে বাৰুকৈয়ে চলাচল পাইছে আমবাৰী আৰু নিগমবাসী ৰাইজৰ। আৰু মই এই মুহূৰ্তত উপস্থিত আছো আমবাৰী আৰু নিগমৰ যি সংযোগী লোক নিৰ্মাণ বিভাগৰ যি পথ আছে, আৰু এই পথছোৱাত মই সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছো। আচলতে এই পথছোৱাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে একাটো পৰ্যন্ত পানী জমা হোৱা পৰিলক্ষিত হৈছে। এজাক বৰষুণ দিলে আচলতে পথছোৱা অচল হৈ পৰে, আৰু যাৰ বাবে ইয়াৰে যিসকল স্থানীয় ৰাইজ আছে বা স্কুলীয়া ছাত্ৰ ছাত্ৰী, বৃদ্ধ লোকসকল আচলতে তেওঁলোকে জমৰ যাতনাতে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। বিধায়ক ইয়াক যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকক বাৰম্বাৰ অভিযোগ দাখিল কৰিও আচলতে কোনো ধৰণৰ সুফল লাভ কৰা নাই, আৰু যাৰ ফলত দেখিবলৈ পোৱা গৈছে যে দিনক দিনে এনেদৰে ইয়াৰে যিসকল ৰাইজ আছে তেওঁলোকে অতি বিপদসংকুলভাৱে যাতায়াত কৰি যাবলগীয়া হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী আচলতে এজাক বৰষুণ দিলে এই পথছোৱা অচল হৈ পৰাত তেওঁলোকে স্কুলত বিভিন্ন সমস্যাৰ সন্মুখীন হয়, আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ গাঁৱৰ ৰাইজসকল আছে তেওঁলোকে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। আৰু মই ইয়াৰে কিছু স্থানীয় ৰাইজ আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, অকণমান আগুৱাই আহিলে ভাল হ'ব। কি ক'ব আচলতে আপোনালোকৰ এই সমস্যাটো কিমান দিনীয়া, কিমান দিনৰ পৰা? হয়, এই সমস্যাটো দীৰ্ঘদিনৰ পৰা চলি আছে। 2019 ৰিপেয়াৰিং হৈছিল ৰাস্তাটো, আৰু 19 পিছত যি ভাঙিছে, 2020 পৰা আজি প্ৰায় 6 বছৰলৈকে এই জৰাজীৰ্ণ অৱস্থাত এই অঞ্চলৰ মানুহ চলাফেৰা কৰি আছে। বৃহত্তৰ অঞ্চলত এইটো ৰাস্তাই অন্ততঃ 10,000 পৰা 15,000 মানুহ নিত অহা যোৱা কৰি থাকে। তো স্কুলীয়া কেইবাখন স্কুল আছে ইয়াত, চৰকাৰী স্কুল, প্ৰাইভেট স্কুলো আছে। ল'ৰা ছোৱালী অহা যোৱা কৰোঁতে বহুত কষ্ট হৈ আছে। এম ই স্কুল, হাই স্কুললৈ ল'ৰা ছোৱালী গৈ আছে বোকা পানী গছকি। তো বেমাৰ আজাৰ হোৱাৰ লগে লগে তো অন্য ঠাইলৈ ঠেলা ৰিক্সাৰে কেৰিং কৰিহে এনে গাড়ীত বা এম্বুলেন্সত তুলি ৰোগীক চিকিৎসালয়লৈ নিয়া হয়। তো আমাৰ এইটো অঞ্চলত বৃহত্তৰ এলেকাৰ জনসাধাৰণৰ একমাত্ৰই দাবী যে এই ৰাস্তাটো অনতিপলমে প্ৰশাসনে বিভাগীয় ব্যৱস্থা কৰি ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি দিয়ে। যিহেতু দেখা গৈছে যে এইবাৰ নৱনিৰ্বাচিত বিধায়ক হিচাপে আজমল ডাঙৰীয়া তেওঁ আহিছে এইখন সমষ্টিত, তেওঁ কি আহ্বান? আমি আশাবাদী বদৰুদ্দিন আজমল চাহাবক, তেখেত এই বিধায়ক হৈ আহিছে, আমাৰ নতুন বিনাগান্ধী সমষ্টিৰ নতুন বিধায়ক। আমি আশা কৰো গড়কাপ্তানি বিভাগৰ লগত মিলি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত আলোচনা কৰি অনতিপলমে আমাৰ এই বৃহত্তৰ অঞ্চলৰ জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰি, আৰু অন্যান্য ৰাস্তা আছে, এইটো অঞ্চলত একমাত্ৰ ৰাস্তা এইটোৱে আছিল, পকী ৰাস্তা, এইটো জৰাজীৰ্ণ, আৰু বাকী সব গেলা, সব কেঁচা ৰাস্তা। বৃহত্তৰ অঞ্চলৰ মানুহৰ যাতায়াতৰ খুব জমৰ যাতনা ভুগি আছে। বাৰিষা হোৱাৰ লগে লগে তেওঁলোকে বিচাৰে যে কেতিয়া বৰষুণ যাক উঠিব, আহিন কাতি মাহ আহিব, খৰালি কাল আহিব, তেতিয়াহে যাতায়াতৰ ব্যৱস্থা সুচল হ'ব। আমাৰ বিৰাট এটা অসুবিধা, বৰষুণ পৰাৰ লগে লগে বহাগ জেঠৰ পৰা একদম আঘোণ মাহলৈকে আমি ৱেইট কৰি থাকো যে বৰষুণ বাৰিষা কেতিয়া খাম কাটিব, ইমানেই আমাৰ কষ্ট হৈ আছে। আৰু এজন লোক আছে, কি ক'ব আচলতে এই যি সমস্যাটো? আপুনি যে বিধায়ক আমাৰ বিন্নাখান্দি সমষ্টিৰ হজৰত মৌলানা বদৰুদ্দিন চাহাবৰ আছে, এটা ৰিকুৱেষ্ট, আমাৰ দুটা গাঁৱৰ এখন পিছপৰা অঞ্চলত ৰাস্তাৰ সমাধান কৰি দিয়াৰ কাৰণে অনুৰোধ জনাইছো। বহুত কষ্টৰ মাজতে আছো ৰাস্তাৰ কাৰণে। চৰকাৰ প্ৰশাসনৰ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কাছে এটা অনুৰোধ, আমাৰ নিশ্চয় পিছপৰা অঞ্চলটো ৰাস্তা ঘাটখিনি সমাধান কৰি দিয়াৰ কাৰণে অনুৰোধ জনাইছো। হয়, এয়া আছিল ইয়াৰে স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া, আৰু তেওঁলোকে এটাই কথা কৈছে যে প্ৰায় আজমলৰ দখলত থকা এই সমষ্টিখন প্ৰায় 20 বছৰ ধৰি এনেদৰে তেওঁলোকে এই পথছোৱাৰ বাবে জমৰ যাতনাত ভুগি আছে, আৰু বিধায়কসকল তেওঁলোকৰ পৰিয়ালৰে হয় যিহেতু, আৰু 20 বছৰ ধৰি তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আৰু এইবেলি যিহেতু বদৰুদ্দিন আজমলে এইখন সমষ্টিৰ বিন্নাগান্ধী সমষ্টিৰ বিধায়ক, তেওঁ অতি সোনকালে এই পথছোৱা মেৰামতি কৰাৰ বাবে ইয়াৰে যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকে আহ্বান জনাইছে। আৰু আমাৰ এই বাতৰিৰ পিছত যি ইয়াৰে স্থানীয় প্ৰশাসন বা ইয়াৰে যি স্থানীয় বিধায়ক বা ইয়াৰে যি পঞ্চায়তৰ প্ৰতিনিধিসকলে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।